গাঁওবাসীয়ে এই যি আদৰণি জনাইছে তেওঁ সেইবাবে ধন্যবাদ জনাইছোঁ ইমানখিনি যোগ্য হ'ব পৰা নাই আৰু ইমানখিনি পাত্ৰও নহয় তথাপিও তেওঁলোকে যি আদৰণি জনাইছে মই সাদৰলৈ গ্ৰহণ কৰিছোঁ বাকী ডিগ্ৰীটো পাই ভালেই লাগিছে মোৰ শৈক্ষিক জীৱনটো LP স্কুল এই ওচৰৰ আমাৰ 681 নং দেওঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ হৈছিলে ME স্কুল মোৰ চেপেপচিয়াম ME স্কুল তাৰপৰা হাই স্কুল তিতাবৰ টাউন হাই স্কুল গ্ৰেজুৱেশ্যন নন্দনাথ শইকীয়া মহাবিদ্যালয় তাৰপৰা মাষ্টাৰ ডিগ্ৰী মই শিলচৰ আছাম ইউনিভাৰ্চিটি শিলচৰৰ পৰা কৰিছিলোঁ আৰু সদুৱেশত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা মই ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিলোঁ ভৱিষ্যত পৰিকল্পনা কিবা আছে ভৱিষ্যত ইয়াৰ পাছত মই পষ্ট ডকৰ কাৰণে এপ্লাই কৰিম বুলি পৰিকল্পনা কৰি থৈছোঁ ভৱিষ্যতৰ প্ৰজন্মক যিমানখিনি মোৰ দ্বাৰাই সাধ্য অনুসাৰে মই তেওঁলোকক সকলো প্ৰকাৰে সহায় কৰিম শৈক্ষিক দিশতে হওক বা যি দিশত সামাজিক দিশতে হওক মই গাঁৱৰ মানুহৰ লগতে থাকিম গাঁৱৰ মাজতে থাকিম মই মোৰ ডক্টৰেট ডিগ্ৰী বড়োলেণ্ড ইউনিভাৰ্চিটি কৰিছিলোঁ মোৰ গাইড আছিলে ডক্টৰ হেমেন শৰ্মা ছাৰ আৰু মোৰ টপিকটো আছিলে এন এক্সপ্ল'ৰেশ্যন অফ দ্য ৰুলছ অফ মাইক্ৰবছ এণ্ড বায়'ষ্টিমুলেণ্ট ইন দ্য ফাইট'ৰিমেডিয়েশ্যন অফ নাইট্ৰেটেড পলিচাইক্লিক এৰ'মেটিক হাইড্ৰ'কাৰ্বন মই ল'ৰাৰ লগত বহুত কষ্ট কৰিছোঁ ধৰি লওক আপোনাৰ খেতিৰ দিনত খেতি কৰোঁ আৰু খেতি কৰিলে মানে মই বিহু আহিলে পিঠা বিকি ল'ৰাক মই পঢ়াওঁ তেনেকৈ মই ল'ৰাক পঢ়াইছিলোঁ আৰু ল'ৰা মানে পঢ়া প্ৰতি মই পঢ়া সময়ত ইমান বহি নাথাকোঁ মই বাহিৰে কাম কৰি কৰি তাঁত বৈ কাপোৰ বিকি মই সেইদৰে ল'ৰাক পঢ়াইছিলোঁ ক্লাছ ল'বলৈ কোনো সুবিধা নাই দেউতাকৰ খেতিয়ে কোনোমতে হয় আৰু হাজিৰা কৰিবলৈ যায় তেনেকৈ মোৰ ভাল লাগিছে মোক আমনি নকৰে মই মাত্ৰ শুন পঢ় এতিয়া কওঁ কিতাপৰ ওচৰতে বহি থাকে আমনি নকৰে মোক কিতাপ পঢ় বুলি আৰু বেলেগকৈ ক'ব নালাগে মোৰ সেইকণেই সুখ মানে সেইকণেই আনন্দ মোৰ যে পঢ়িবলৈ এবাৰে ক'ব লাগে বাৰে বাৰে কৈ থাকিব নালাগে মই সিমানেই সুখী হৈছোঁ তাৰ বাবে আজি কি ক'ব ইমান সুন্দৰ এটা ৰিজাল্ট কৰিছে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে গোটেই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আপুনি কি ক'ব ল'ৰাটোক আপুনি কি আজি মানে কি আশীৰ্বাদ দিব আৰু অলপ পাৰিলে আৰু অলপ ভাল হোৱা শুন সেইটোৱে কৈছোঁ আৰু চাওক আমি আজি বৃহত্তৰ দেওঘৰীয়াবাসী ৰাইজে বহুত গৌৰৱান্বিত যিহেতু এই বৃহত্তৰ দেওঘৰীয়াখন 300 বছৰ অধিক হোৱাৰ পাছত আজি তাৰিখত এজন উচ্চ শিক্ষিত আমাৰ শিক্ষাদান কৰি অহা ভৈৰৱ গগৈৰ যোগেদি আজি আৰু 100জন ভৈৰৱ গগৈ আমাৰ বৃহত্তৰ দেওঘৰীয়া আমি বিচাৰিছোঁ তাৰ কাৰণে আজি আদৰ্শ হিচাপে বা পথ পৰিদৰ্শক হিচাপে গোটেই দেওঘৰীয়া বা গাঁৱৰ ৰাইজে যি ধৰণে তেখেতক আদৰণি জনাই আনিছে আমি নথৈ কুঁহি মইনা পাৰিজাত যুৱ সংঘ মহিলা সমিতিৰ উদ্যোগৰ যোগেদি যি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু লগতে তিতাবৰ বৃহত্তৰ সাংবাদিক বন্ধুসকল তেখেতলোকে আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আমি সকলোকে ধন্যবাদ দিছোঁ আমি এটাই কথা ক'ব বিচাৰোঁ বৃহত্তৰ দেওঘৰীয়াবাসীৰ ৰাইজ গাঁওখন কিন্তু বিশেষভাৱে খেতি পথাৰৰ লগতে জড়িত আছিলে শিক্ষা বিভাগত আজি 50 বছৰ আগতো BA BSc কৰা মানুহ আছিলে কিন্তু উচ্চ শিক্ষিত প্ৰদান লাভ কৰা নাছিলে কিন্তু প্ৰথমজন ব্যক্তি ভৈৰৱ গগৈ হৈছে তাৰ কাৰণে ভৈৰৱ গগৈ আৰু আজি শিক্ষাৰ যি ব্যৱস্থাৰ এই ব্যৱস্থাৰ যোগেদি 100জন ভৈৰৱ গগৈ নিচিনা আমি বিচাৰিছোঁ ভৈৰৱ গগৈ আদৰ্শ লগ সকলো গাঁৱৰ ৰাইজে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ